ডিব্ৰু চৈখোৱা যি ৰাষ্ট্ৰীয় উদ্যানৰ বুকুত থকা বিশেষকৈ কেইবাখনো গাঁও লাইকাই হওক দধিয়াই হওক বা পমুৱে হওক আমি গোটেই অঞ্চলবোৰ চাইছোঁ আৰু দেখিছোঁ আৰু এই অঞ্চলসমূহ হ'ল ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ বুকুত আছে। আমি গোটেই পৰিৱেশটো NB নিউজৰ দৰ্শকসকলক দেখাইছোঁ, ভিডিঅ' জাৰ্নেলিষ্ট কমলে দেখাইছে। আচলতে ককবকাই আছে বানপীড়িত ৰাইজে, বাসগৃহসমূহ দেখাইছে, কমলে দেখাই আছে। এয়া হ'ল ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ বুকুত থকা তেওঁলোকৰ পৰিৱেশ। লাইকাই হওক দধিয়াই হওক পমুৱাই হওক এই অঞ্চলৰ এইসমূহ হ'ল বাসিন্দা, এইসকল হ'ল দধিয়াবাসী ৰাইজ। এতিয়া কথাটো হ'ল অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ঘৰৰ নিচেই কাষতে লাগি থকা এইখন হ'ল দধিয়া গাঁও আৰু তেওঁৰ যি বাসগৃহ তাৰ পাছফালে আছে আচলতে এই পমুৱা, তাৰ পাছফালে আছে লাইকা, তাৰ পাছফালে আছে দধিয়া গাঁও। এই দধিয়াবাসী ৰাইজৰ কাৰণে আচলতে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই অসমৰ মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত যিখিনি কৰিব লাগিছিল কিন্তু তাৰ তিলমানো কৰাৰ পৰিলক্ষিত নহ'ল। এতিয়া তেওঁ হ'ল ভাৰত চৰকাৰৰ এজন কেবিনেট মন্ত্ৰী হৈ থকাৰ পাছতো যি সময়ত আচলতে অসম চৰকাৰৰ মন্ত্ৰী বিধায়কসকলে বানপীড়িত ৰাইজৰ কাষত যিদৰে থিয় দি সাহায্য আগবঢ়াইছিলে ঠিক তেনেদৰে কিন্তু সৰ্বানন্দ সোণোৱালৰ ক্ষেত্ৰত তাৰ ওলোটা প্ৰতিচ্ছবি দেখা পোৱা গৈছে। সিদিনা আহিছিল নাৱৰ বুকুত, তেওঁ কেৱল চালে আৰু গুচি গ'ল, কিন্তু বানপীড়িত ৰাইজৰ কাৰণে আচলতে যিখিনি কৰণীয় কাম কৰিব লাগিছিল আজি তাৰিখলৈকে তেওঁ নকৰিলে। হয়, ৰাষ্ট্ৰীয় উদ্যানৰ বুকুত আছে তেওঁলোকে, কিন্তু তেওঁলোকে 1950 চনৰ পৰা ইয়াতে বসবাস কৰি আছে আৰু আজি 2024 চনলৈকে কিন্তু তেওঁলোকৰ স্থায়ী যি সমাধান হ'ব লাগে এই সমাধান নহ'ল। আমি নাৱতে আছোঁ, নাৱৰ বুকুৰ পৰা আমি বাতৰি সম্প্ৰচাৰ কৰি আছোঁ। এফালে ডিব্ৰু, এফালে ডাঙৰি, এফালে চিৰাং, এফালে ব্ৰহ্মপুত্ৰ, আচলতে মহামিলনৰ যি ব্ৰহ্মপুত্ৰৰ বুকুত আমি আছোঁ আৰু নাৱত আহি তেওঁলোকে দেখাইছোঁ, আমি গোটেই পৰিৱেশটো দেখাইছোঁ। অসম চৰকাৰক আমি দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ, ভাৰত চৰকাৰক আমি দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ। এয়া হ'ল ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ বুকুত থকা মিচিং জনগোষ্ঠীৰ আচলতে মিচিং সম্প্ৰদায়সকলৰ এয়া পৰিৱেশ। তেওঁলোকে আচলতে দুখৰ চকুলো মুচুতা, আচলতে তেওঁলোকৰ আচলতে এই মুহূৰ্তত কোনো নাই। এজন ব্যক্তি আছে, কথা পাতিম। এই আচলতে দুখৰ চকুলো যিমান ক'লেও আচলতে শেষ নহয়। প্ৰত্যেকটো বছৰে বানপীড়িত হয়, বানপানী হয়, ইয়াতে বসবাস কৰা মানুহখিনি প্ৰত্যেক বছৰে সমস্যা আহে, সমাধান কিন্তু আজিলৈকে নহ'ল। কি ক'বা? তাকেতো আমি বহুত বছৰ আগৰ পৰাইতো চৰকাৰক নিবেদন কৰিছোঁ, দদিয়ালৈকে পুনঃসংস্থাপন অতি শীঘ্ৰে দিয়াৰ ব্যৱস্থা কৰিবলৈ কৈছোঁ, কিন্তু কোনো এটা চৰকাৰে এটা সম্পূৰ্ণ পুনঃসংস্থাপন দিয়াত নাই। সেয়েহে আমি এইটো বানপীড়িত জেগাৰ পৰা আমি আকৌ মুখ্যমন্ত্ৰী মহোদয়ক আমি আহ্বান জনাইছোঁ, অতি শীঘ্ৰে যদি দদিয়ালৈকে পুনঃসংস্থাপন যদি নিদিয়ে তেতিয়া এইখন গাঁও নাথাকিব। নিশ্চয়কৈ কোনোবা এটা দিনত গোটেইখিনি মানুহ ইয়াৰ পৰা বিচাৰি নাপাব। সৰ্বানন্দ সোণোৱালৰ ঘৰ ইয়াৰ পৰা অকণমান দূৰত, তেওঁ আহিছেনে? সৰ্বানন্দ সোণোৱাল আগত আহিছে, কিন্তু মুখ্যমন্ত্ৰী হোৱাৰ পিছত এতিয়ালৈকে অহা নাই। মুখ্যমন্ত্ৰী হ'ল, এতিয়া কেবিনেট মন্ত্ৰী হ'ল, এতিয়া দ্বিতীয়টো কাৰ্যকালৰ এতিয়া কেবিনেট মন্ত্ৰী, তাৰ পাছত আপোনালোকৰ ওচৰলৈ অহা নাই? এতিয়ালৈকে নাই অহা। অকণমানো আগতে ইয়াৰ পৰা বেছি দূৰ নহয়, প্ৰায় 3 কিলোমিটাৰমান হ'লেই নদীখন পাৰ কৰি দিলে, মেইন নদীখন পাৰ কৰিলে পাই যাব। কিন্তু এতিয়ালৈকে মুখ্যমন্ত্ৰী হ'ল বা বৰ্তমান কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী হৈছে, কিন্তু এতিয়ালৈকে সমস্যাৰ সমাধান হোৱা নাই। সেইটো কাৰণে ইয়াৰ পৰা আমি আহ্বান জনাইছোঁ, মাননীয় মুখ্যমন্ত্ৰীক আমি আহ্বান জনাইছোঁ আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ছাৰক আমি আহ্বান জনাইছোঁ, যিমান দূৰ পাৰে আপোনালোকে অতি শীঘ্ৰে পুনৰ ব্যৱস্থাত দদিয়ালৈকে পুনঃসংস্থাপন দিয়াৰ ব্যৱস্থা কৰক।